হয়, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যি আঁচনি আছিলে এই আঁচনিৰ পৰা বঞ্চিত হৈছে গহপুৰৰ এখন ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী নীলগোবিন্দ কামদেল ক্ষেত্ৰ। আৰু এই কামদেল সত্ৰত বৰ্তমান মই উপস্থিত আছোঁ। আৰু কামদেল সত্ৰখনত আচলতে কি কাৰণত অসম চৰকাৰৰ এই অভিলাষী আঁচনিখন বঞ্চিত হ'বলগীয়া হৈছে, ইয়াৰ সত্ৰাধিকাৰ আছে, সত্ৰাধিকাৰে ইয়াত ব্যক্ত কৰিব মন্তব্য। আচলতে আঁচনিৰ পৰা যিহেতু সত্ৰখন কিয় বঞ্চিত হ'ল, যিহেতু ইয়াত সত্ৰীয়া সংস্কৃতি যি বাহাল ৰাখিব লাগে সেইখিনি ইয়াত বাহাল ৰখা হৈছে, সত্ৰীয়া সংস্কৃতিক ইয়াত তুলি ধৰি অহা হৈছে। আৰু মই সত্ৰাধিকাৰ আছে তেখেতৰ ওচৰলৈ আহিছোঁ, সত্ৰাধিকাৰ শোভন চন্দ্ৰ গোস্বামী ডাঙৰীয়া আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ। আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকে এই আঁচনিখন যে নাপালে সেই সন্দৰ্ভত কি ক'ব? হয়, আমি DC অফিচৰ পৰা পাইছিলোঁ, এই ফৰ্ম এখন পাইছিলোঁ। ফৰ্মখনত মানে আমাক সত্ৰ নামটো ভুলকৈ লেখা আছিল। লিখিব লাগে কামদেল সত্ৰ, লিখিলে বংশীগোপাল সত্ৰ। গতিকে সেইকাৰণে আমি সেই ফৰ্মখনৰ পৰা এই অনুদানটো নাপালোঁ। নোপোৱাৰ কাৰণে আমাৰ বিশেষ অসুবিধা হৈছে। সত্ৰত উন্নয়ন কৰিবলগীয়া কেইবাটাও কাম আছে। আৰু ইয়াত আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ভাওনা, সভা, ৰাষ্ট্ৰীয় অনুষ্ঠানবিলাকত পোৱা বছৰেকীয়া আমাৰ বঁটাও এইবিলাক আছে। আমি তামিলনাডুকে আদি কৰি দিল্লী, বম্বেত ভাওনা, সভা, নাম কীৰ্তন এইবোৰ আমি প্ৰদৰ্শন কৰিছোঁ, সত্ৰীয়া নৃত্য। গতিকে অসম চৰকাৰৰ নাগালেণ্ড NEZ-CC পৰা ধৰি আমি বহু সুবিধা লৈ কৃষ্টি সংস্কৃতি প্ৰচাৰ কৰিলোঁ। অসম দৰ্শনৰ পইচাটো নোপোৱাত আমাৰ অৰ্থনৈতিকভাৱে অকণমান আমি অসুবিধাও হৈছোঁ। বৰ্তমান বছৰত লকডাউন হোৱাৰ কাৰণে আমাৰ সত্ৰ আয় উন্নতিও বন্ধ হৈ গৈছে। গতিকে আমাক এই লকডাউনৰ খোলা হৈছেই নিশ্চয় আমি ভাবোঁ। গতিকে আমাৰ সত্ৰলৈ অসম দৰ্শনৰ এই অনুদানটো দি মাননীয় চৰকাৰে পুনৰ সত্ৰখন এখোপ আগলৈ লৈ যোৱাত যাতে সহায়ক হয়, আমি চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। এইটো সত্ৰখনৰ এজন শিষ্য আছে, তেওঁ ইয়াত আছে, কি ক'বা? হয়, এই সত্ৰখনৰ বহুতো পুৰণি ইতিহাস আছে। ইয়াত মহাপ্ৰভু নীলগোবিন্দৰ লগতে সাঁচিপতীয়া পুথিৰ লগতে বহুতো পুৰণিকলীয়া শিল্প আছে। ইয়াত যিহেতু লকডাউন হৈ দুবছৰে ভকত বৈষ্ণৱৰ আগমন নোহোৱা হৈছে, তাৰ বাবে সত্ৰখনত আমি বন্তি, চাকি, ধূপ জ্বলাবলৈ আমি সমস্যাৰ সন্মুখীন হৈছোঁ, ভকত বৈষ্ণৱ নহা। তাৰোপৰি আমাক বান্দৰে বহুতো উপদ্ৰৱ সৃষ্টি কৰি ইয়াত থকা বস্তু পাতিবিলাক ভাঙি চিঙি আমাক অনিষ্ট সাধন কৰিছে পক্ষীকুলে। সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ, সোনকালে যেন আমাক অসম দৰ্শনৰ আঁচনিৰ পৰা ধন দি আমাক যেন সত্ৰখন আৰু উন্নতি সাধন কৰি সত্ৰখন যেন জাকত জিলিকা কৰি তোলে, এয়াই আমাৰ অনুৰোধ। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু মই এই মুহূৰ্তত তেখেতসকলৰ লগত কথা পাতিলোঁ, সত্ৰখনৰ যি বৈশিষ্ট্য বহন কৰি আহিছে আৰু সত্ৰখনে যি অনুদান আঁচনি পাব লাগিছিলে সেই পোৱাৰ পৰা বঞ্চিত হৈছে, ইতিমধ্যে সত্ৰাধিকাৰ জনালে। আৰু অসম চৰকাৰলৈ দাবী জনাইছে যাতে এই যি অনুদান তেখেতসকলে যাতে লাভ কৰিব পাৰে।